মোৰ নাম শ্ৰী সমজ দত্ত, বিনয় সূত্ৰধৰ মোৰ দোকানৰ ষ্টাফ হয়। আজি 15-16 বছৰমান হ'ল কাম কৰিছোঁ মোৰ লগত। যেতিয়া শেহতীয়াকৈ যিটো ঘটনা তাৰ লগত হৈছে সেইটোতো মই একো নাজানো, বাহিৰত কি কৰিছে। মইতো দোকানৰ যিটো হ'ব মইতো গম পাম, এইটো বাহিৰত কি কৰিছে মই একো গম নাপাম। ঘটনাটো ক'ত পাইছে এতিয়া পুলিচে বস্তুখিনি? শুনামতেতো ঘৰতে পাইছে নেকি বস্তুখিনি, মইতো পাছতে গম পালোঁ যেতিয়া পুলিচে তাক লৈ গ'ল। ঘৰতে কিবা মানে কাৰোবাৰ পৰা পুৰণা ফোন কিনিছিল নেকি, আৰু বাকীতো একে একো নাজানো। আৰু লগত ধনো উদ্ধাৰ হৈছে, ধন মানে উদ্ধাৰ হৈছে বুলি কৈছোঁ। মইতো কিমান পাইছে? ফোন ইমান পোৱা নাই, চুৰি কৰাৰ বস্তুটো যিটো বিক্ৰী কৰিছে সেইটোৱে পাইছে, আৰু আমাৰ মানুহটো যিটো চিঙা এটা চেন আছিলে সেইটোৱে পাইছে। চুৰি কৰা বস্তু লোৱাটো, চুৰি কৰা বস্তু কিমান লৈছিলে? চুৰি কৰা বস্তু কিমান আছিলে? চুৰি কৰা পইচা এইবিলাক মানুহৰ পইচা। মানুহ পইচা কিহৰ মানুহ পইচা? ইমান পইচা গোল্ডৰ বিজনেছ, ইয়াৰ পৰা চুৰি গোল্ডকেইটা বিকি পঠিয়া হয় নহয় ছাৰ। এটা চুৰি বস্তু কিনিলিয়ে তই এইটো মই ভুলতেতো মই দি পেলাই শ্বেয়াৰ গোল্ডৰ বিজনেছ পইচা দিব লাগে। তো মই নাই, মই মালিকৰ তাত গৈছিলোঁ চাকি জ্বলাবলৈ, তেতিয়া লৈ গৈছে। মই আহি পিনে শুনিছোঁ লৈ গ'ল। সি সোণ কিনিছিলে নেকি চোৰৰ পৰা কিনিছিলে চাগে। বিনয় সূত্ৰধৰ 15 বছৰমান হয়। মইতো যোৱাই নাই, পুলিচে দেখুৱাইছিলে ফটো চটো, কিমান লাখ পালে সিমানে। নেকলেছ নে কিবা আছিলে সেইটো পালে। নাই কোৱা, নাম্বাৰ চাম্বাৰ লৈ গৈছে। নাই কথা, মালিকক মাতিছিলে সমৰেশ দত্ত, সেইখিনি জানো।